Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম অফিচিয়েল ইউটিউব চেনেলটোত স্বাগতম। সো আজি আমি গ্ৰেড 4 এক্সামৰ বাবে টপ 20 কুৱেশ্যন আনসাৰ আলোচনা কৰিম আৰু এইটো ক্লাছ পাৰ্ট 3 হয়। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হৈছে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখনৰ নাম কি? অপশ্যন এ হৰ্ষচৰিত, অপশ্যন বি কালিকা পুৰাণ, অপশ্যন চি ৰামায়ণ আৰু অপশ্যন ডি আছে মহাভাৰত। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, কালিকা পুৰাণ। নেক্সট কুৱেশ্যন নাম্বাৰ 2, অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি তৰুণৰাম ফুকন আৰু অপশ্যন ডি আছে ৰজনীকান্ত বৰদলৈ। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, তৰুণৰাম ফুকন। অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি আছিল তৰুণৰাম ফুকন। আৰু তোমালোকৰ যি আজি 20টা কুৱেশ্যন আনসাৰ আলোচনা কৰা হ'ব, এই 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। কুৱেশ্যন নাম্বাৰ 3, মহাভাৰতত বৰ্ণিত কৌৰৱ আৰু পাণ্ডৱসকলৰ যুদ্ধখন ক'ত হৈছিল? অপশ্যন এ কুৰুক্ষেত্ৰত, অপশ্যন বি চুৰাটত, অপশ্যন চি হস্তিনাপুৰত আৰু অপশ্যন ডি আছে ইন্দ্ৰপ্ৰস্থত। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, কুৰুক্ষেত্ৰত। তো কৌৰৱ আৰু পাণ্ডৱসকলৰ যুদ্ধখন ক'ত হৈছিল? কুৰুক্ষেত্ৰত হৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 4, অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? অপশ্যন এ সিংহাসন পাহাৰ, অপশ্যন বি হামৰেন পাহাৰ, অপশ্যন চি ডাম্বাকচুপ পাহাৰ আৰু অপশ্যন ডি দিছে বৰাইল পাহাৰ। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, বৰাইল পাহাৰ। কুৱেশ্যন নাম্বাৰ 5, অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম? অপশ্যন এ গোৱালপাৰা, অপশ্যন বি ডিমা হাছাও, অপশ্যন চি ধুবুৰী আৰু অপশ্যন ডি আছে কাৰ্বি আংলং। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, ধুবুৰীত শিক্ষিতৰ হাৰ আটাইতকৈ কম। কুৱেশ্যন নাম্বাৰ 6, নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন এ অসম, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি নাগালেণ্ড আৰু অপশ্যন ডি আছে মণিপুৰ। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে যদি কোনোবাই জানা কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, অৰুণাচল প্ৰদেশ। নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 7, কি ভিটামিনৰ অভাৱত ৰিকেট বা পাইলগা বেমাৰ হয়? অপশ্যন এ ভিটামিন কে, অপশ্যন বি ভিটামিন এ, অপশ্যন চি ভিটামিন চি আৰু অপশ্যন ডি আছে ভিটামিন ডি। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ভিটামিন ডিৰ অভাৱত ৰিকেট বা পাইলগা বেমাৰ হয়। কুৱেশ্যন নাম্বাৰ 8, হিন্দু মুছলমানৰ মহামিলনৰ তীৰ্থস্থান বুলি অসমৰ কোন ঠাইক কোৱা হয়? অপশ্যন এ মাজুলীক, অপশ্যন বি তেজপুৰক, অপশ্যন চি হাজোক আৰু অপশ্যন ডি আছে শিলচৰক। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, হাজোক হিন্দু মুছলমানৰ পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়। কুৱেশ্যন নাম্বাৰ 9, হিন্দুসকলৰ পবিত্ৰ তীৰ্থভূমি পৰশুৰাম কুণ্ড ক'ত অৱস্থিত? অপশ্যন এ অৰুণাচলত, অপশ্যন বি বৰপেটাত, অপশ্যন চি যোৰহাটত আৰু অপশ্যন ডি আছে ডিব্ৰুগড়ত। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, অৰুণাচলত। তে পৰশুৰাম কুণ্ড অৰুণাচলত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 10, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এ 1931 চনত, অপশ্যন বি 1938 চনত, অপশ্যন চি 1940 চনত আৰু অপশ্যন ডি আছে 1942 চনত। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 11, বায়ুমণ্ডলৰ কোনটো স্তৰত জীৱৰ আটাইতকৈ বেছি সংখ্যক প্ৰজাতি আছে? অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন বি থাৰ্মোস্ফিয়াৰ, অপশ্যন চি ট্ৰপোস্ফিয়াৰ আৰু অপশ্যন ডি আছে আয়নোস্ফিয়াৰ। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, ট্ৰপোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰত জীৱৰ আটাইতকৈ বেছি সংখ্যক প্ৰজাতি আছে। নেক্সট কুৱেশ্যন নাম্বাৰ 12, চাইলেণ্ট ভেলী কিহৰ বাবে বিখ্যাত? অপশ্যন এ মানুহৰ বসতি নাই, অপশ্যন বি তৃণভূমি অঞ্চল বেছি, অপশ্যন চি সোণালী বান্দৰৰ বাবে আৰু অপশ্যন ডি আছে বিৰল প্ৰজাতিৰ প্ৰাণী থকা বৰ্ষাৰণ্যৰ বাবে। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, বিৰল প্ৰজাতিৰ প্ৰাণী থকা বৰ্ষাৰণ্যৰ বাবে চাইলেণ্ট ভেলী বিখ্যাত। নেক্সট কুৱেশ্যন নাম্বাৰ 13, কাজিৰঙা কোন চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন এ 1974 চনত, অপশ্যন বি 1994 চনত, অপশ্যন চি 1996 চনত আৰু অপশ্যন ডি আছে 1984 চনত। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে
ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 14 প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুৰুবংশৰ কালৈ বিয়া দিয়া হৈছিল? অপশ্যন এ অৰ্জুন, অপশ্যন বি যুধিষ্ঠিৰ, অপশ্যন চি দুৰ্যোধন আৰু অপশ্যন ডি ভীম। চ' ইয়াৰ অপশ্যন থাৰ্টিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, দুৰ্যোধন। ভগদত্তৰ কন্যা ভানুমতীক দুৰ্যোধনৰ লগত বিয়া দিয়া হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 15 বানাসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? অপশ্যন এ কামৰূপ, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ আৰু অপশ্যন ডি আছে কুণ্ডিল। চ' ইয়াৰ অপশ্যন থাৰ্টিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, শোণিতপুৰ। বানাসুৰ শোণিতপুৰ ঠাইৰ এটা শাসক আছিল। নেক্সট কুৱেশ্যন নম্বৰ 16 তাজমহলৰ চৌপাশৰ পৰিৱেশ সংশোধনৰ বাবে কোনবিধ উদ্ভিদ ৰোপণ কৰা হৈছে? অপশ্যন এ তুলসী গছ, অপশ্যন বি আম গছ, অপশ্যন চি নিম গছ আৰু অপশ্যন ডি দেশা আহঁত গছ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, তুলসী গছ। তাজমহলৰ চৌপাশৰ পৰিৱেশ সংশোধনৰ বাবে তুলসী গছ ৰোপণ কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 17 অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন এ গমধৰ কঁৱৰ, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি পিয়লি ফুকন আৰু অপশ্যন ডি দেশী কুশল কোঁৱৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা, আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। আৰু এইটো মোৰ নতুন চেনেল হয়, চেনেলটো প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰিবা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, পিয়লি ফুকন। পিয়লি ফুকন হ'ল অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। নেক্সট কুৱেশ্যন নম্বৰ 18 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ হেমপ্ৰভা শইকীয়া, অপশ্যন বি অজন্তা নেওগ, অপশ্যন চি সৈয়দা আনোৱাৰা তাইমুৰ আৰু অপশ্যন ডি আছে ইন্দিৰা গান্ধী। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, সৈয়দা আনোৱাৰা তাইমুৰ। সৈয়দা আনোৱাৰা তাইমুৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 19 ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 346, অপশ্যন বি আৰ্টিকল 246, অপশ্যন চি আৰ্টিকল 370, অপশ্যন ডি আৰ্টিকল 154। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, আৰ্টিকল 346। সংবিধানৰ 346 নং অনুচ্ছেদত ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে উল্লেখ আছে। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? অপশ্যন এ ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন বি কে এম মুন্সী, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ আৰু অপশ্যন ডি আছে মহাত্মা গান্ধী। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা।